এটা জৰুৰী আৰু গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকল অৰুণোদয় হিতাধিকাৰী আছিলে তেওঁলোকে যিহেতু 17 ছেপ্টেম্বৰৰ বাবে অপেক্ষা কৰি আছিলে। যিহেতু 17 ছেপ্টেম্বৰত আপোনালোকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ জন্মদিনৰ উপলক্ষে আপোনালোকৰ অৰুণোদয় 3.0 টকা আৰু তাৰ লগতে আপোনালোকৰ যিকেইটা আপোনালোকৰ পেণ্ডিং হৈ থকা আছিলে টকাকেইটা আপোনালোকৰ দিয়াৰ কথা আছিলে। কিন্তু তেনেধৰণৰ কোনো আপোনালোকৰ এতিয়া আপোনালোকে 17 তাৰিখে টকা লাভ নকৰে। 17 তাৰিখৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখেহে আপোনালোকে টকা লাভ কৰিব। ৰাজ্য চৰকাৰৰ ফালৰ পৰা পুনৰ এটা নিৰ্দেশ জাৰি কৰিছে আৰু আপোনালোকৰ নতুনকৈ এটা ডেট মুকলি কৰিছে। আপোনালোকে পুনৰ পিছুৱালে আপোনালোকৰ অৰুণোদয় ধনৰ লাভৰ দিন 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখেহে পাব ধন। আপোনালোকৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিহৰ কাৰণে কি কাৰণে আপোনালোকৰ এইখিনি আপোনালোকৰ ডেটটো পিছুৱাইছে সেই বিষয়ে আপোনালোকৰ ইতিমধ্যে আপোনালোকৰ কোনো মানে আপোনালোকৰ নটিচ জাৰি কৰা নাই। আপোনালোকৰ এতিয়া বৰ্তমান আপোনালোকৰ দিনটোহে ধাৰ্য কৰা হৈছে। যিহেতু আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ 17 ছেপ্টেম্বৰত আপোনালোকৰ টকাটো লাভ কৰিব বুলি আপোনালোকে গম পাই আছিলে আৰু যিহেতু আপোনালোকৰ বেংক একাউণ্টত এটকাকৈ আপোনালোকক পঠিয়াও দিয়া হৈছিলে। কিন্তু পুনৰ পিছুৱালে অৰুণোদয় ধনৰ লাভৰ দিন 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে এতিয়া 25 তাৰিখেহে পাব ধন। ইয়াতে আপোনালোকৰ ৰাজ্য চৰকাৰৰ তৰফৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন দিন এটা ধাৰ্য কৰা হৈছে। যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা খুব দুখজনক লগা কথাও ক'ব পাৰি। আপোনালোকে যিহেতু 17 ছেপ্টেম্বৰলৈকে আপোনালোকে 17 তাৰিখ বুলি বহুত আশা কৰি আছিলে, কিন্তু এই আশাত আপোনালোকৰ চেঁচা পানী পৰিল। আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখেহে আপোনালোকে ধনটো লাভ কৰিব। 25 ছেপ্টেম্বৰতহে আপোনালোকক ধনটো আপোনালোকে মানে অৰুণোদয়ত আপোনালোকৰ 3.0 টকা আপোনালোকে লাভ কৰিব বুলি আপোনালোকক নতুন এটা দিন ধাৰ্য কৰা হৈছে। ইতিমধ্যে আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টটো মুকলি কৰা হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়া টকা কি পাব আপোনালোকৰ সকলোখিনি দি থোৱাই আছে। আপোনালোকৰ পঞ্চায়তত গৈ পিনি নাইবা আপোনালোকে ৱাৰ্ড মেম্বাৰ নাইবা আপোনালোকে টাউন কমিটিত গৈ পিনি আপোনালোকে সেইবোৰ যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আপোনালোকৰ যিটো আপোনালোকে ভাবি আছিলে যে 17 ছেপ্টেম্বৰত আপোনালোকে টকাটো লাভ কৰিব, কিন্তু 17 ছেপ্টেম্বৰত আপোনালোকে কোনো ধৰণৰ টকা লাভ নকৰে। আপোনালোকে 25 ছেপ্টেম্বৰতহে আপোনালোকে মানে আপোনালোকৰ অৰুণোদয় টকাটো লাভ কৰিব। যিসকলৰ আপোনালোকৰ নাম কৰ্তন হৈছিলে বা আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ টকাটো আপোনালোকে পাবলগীয়া আছিলে বা পেণ্ডিং হৈ আছিলে, সেইখিনি টকাও আপোনালোকে একেলগতে লাভ কৰিব। যিহেতু আপোনালোকৰ ৰাজ্য চৰকাৰে এইখিনি আপোনালোকক জনাই দিছে যে 17 ছেপ্টেম্বৰত যিহেতু বহুতে ভাবি আছিলে যে 17 ছেপ্টেম্বৰত আপোনালোকে টকাটো লাভ কৰিব, কিন্তু তেনেধৰণৰ আপোনালোকৰ আপডেট নাই। আপোনালোকৰ 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এতিয়া আপোনালোকে 25 তাৰিখেহে আপোনালোকে ধনকেইটা লাভ কৰিব, আপোনালোকৰ টকা লাভ কৰিব। 25 তাৰিখে আপোনালোকৰ পুনৰ ডেট দিয়া হৈছে। যিহেতু আপোনালোকৰ 17 আৰু আপোনালোকে 25 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। যিসকলে ভাবি আছিলে যে 17 তাৰিখে আপোনালোকৰ টকা সোমাব, এতিয়া আপোনাৰ 17 তাৰিখে টকা নোসোমাই আপোনালোকে 25 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। যিহেতু আপোনালোকৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ নিৰ্দেশ জাৰি কৰা নাই, সেইবাবে আপোনালোকে কিহৰ কাৰণে কি আপোনালোকে এতিয়া গম নাপায়। আপোনালোকে যিহেতু অপেক্ষা কৰিবই লাগিব। 17 তাৰিখৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখলৈকে অপেক্ষা কৰিবই লাগিব। আপোনালোকে যিহেতু আপোনালোকৰ যদিহে আপোনালোকে টকাটো পাবলৈ অপেক্ষা কৰি আছিলে, তেন্তে আপোনালোকে 17 তাৰিখে আপোনালোকে কোনো ধৰণৰ টকা লাভ নকৰে। আপোনালোকে 25 তাৰিখেহে আপোনালোকে টকা লাভ কৰিব বুলি পুনৰ আপোনালোকৰ দিন ধাৰ্য কৰা হৈছে। যিসকল অৰুণোদয় হিতাধিকাৰী আছিলে তেওঁলোকে এতিয়া আপোনালোকৰ যদিহে আপোনালোকৰ অৰুণোদয় পাবলগীয়া আছিলে, তেন্তে আপোনালোকে 17 তাৰিখলৈকে অপেক্ষা নকৰি আপোনালোকে 17 তাৰিখে নাপায় আপোনালোকে 25 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। যিহেতু আপোনালোকৰ পিছুৱাই দিছে, আপোনালোকৰ 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখেহে ধন লাভ কৰিব। যদিহে আপোনালোকৰ পাবলগীয়া ধন আছে বা আপোনালোকে যিহেতু অৰুণোদয়ৰ বাবে এপ্লাই কৰিছিলে, আপোনালোকৰ নতুনখিনি আৰু আপোনালোকৰ 3.0 যিমানখিনি আপোনালোকৰ পেণ্ডিং আছিলে সকলোখিনি টকা আপোনালোকৰ 25 ছেপ্টেম্বৰত মুকলি কৰা হ'ব বুলি নতুনকৈ এটা দিন ধাৰ্য কৰা হৈছে। যিহেতু আপোনালোকে এইটো দিন ধাৰ্য কৰিলে লগতে আপোনালোকে এতিয়া একো কৰিব নোৱাৰে, আপোনালোকে অপেক্ষা কৰিবই লাগিব। 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে আপোনালোকে 25 তাৰিখেহে লাভ কৰিব পুনৰবাৰ জনাই দিয়া হৈছে। অৰুণোদয় আঁচনিত আপোনালোকে যিহেতু আপোনালোকৰ বেংক একাউণ্ট আপোনালোকৰ ঠিক আছে নে নাই বা আপোনালোকৰ KYC সম্পূৰ্ণ কৰা আছে নে নাই বা মোবাইল নম্বৰ আপডেট আছে নাই, সেইকেইটা আপোনালোকে সুবিধা পাইছে। আপোনালোকে এইকেইদিনত যদি আপোনালোকে কৰা নাছিলে, তেন্তে আপোনালোকে 25 তাৰিখৰ ভিতৰত আপোনালোকে এইকেইটা কাম সম্পূৰ্ণ কৰক। আপোনালোকে যিহেতু এটা সুবিধা পাইছে, আপোনালোকে 25 তাৰিখৰ ভিতৰত এইখিনি কাম কৰি ল'লে আপোনালোকৰ কোনো ধৰণৰ টকা লাভ কৰাত আপোনালোকৰ বেমেজালি সৃষ্টি নহয়। আপোনালোকে বাধ্যতা পায় মানে আপোনালোকৰ অসুবিধাৰ সন্মুখীন নহয়। আপোনালোকে যিহেতু নতুন দিন এটা গম পাইছে, আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰহে আপোনালোকে টকা লাভ কৰিব। সেইবাবে আপোনালোকে
17 তাৰিখলৈ অপেক্ষা নকৰি আপোনালোকে 25 তাৰিখলৈকে অপেক্ষা কৰিবই লাগিব। ধন্যবাদ।